এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো মই বনোৱা নাই বাৰু, শেষত আপোনালোকক জনাই আছোঁ কোনে বনাই আছে ৰেচিপিটো। ৰেচিপিটো হৈছে ক্ৰেব ৰেচিপি। অসমীয়াত এইটোক কেঁকুৰা বুলি কয়। তো এইটো চিল্কা লেকৰ পৰাই অনা হৈছিলে। ক্ৰেব ৰেচিপি বনোৱাৰ আগত সদায় ক্ৰেবখিনি বহুত ধুনীয়াকৈ চাফা কৰি ল'ব লাগে। তেতিয়াহে যোনটো স্মেল ওলায় ক্ৰেবৰ পৰা, সেই স্মেলটো আচলতে একেবাৰে নোহোৱা হৈ যায়। এয়া ৰেডি কৰিছোঁ মছলাখিনি। ইয়াতে আছে সেই চিম্পল মছলা আৰু এইফালে 3টা পিঁয়াজকেইটা মই মিহি মিহিকৈ কাটি লৈছোঁ। আৰু সেই যে মছলাখিনিত মই এড কৰিছোঁ জিৰা, ধনিয়া, জালুক, আদা, নহৰু আৰু ভোট জলকীয়া এটুকুৰা কাটি দিছোঁ। ইমানেই মই মছলা ব্যৱহাৰ কৰিছোঁ কেঁচা মছলা হিচাপত। এইফালে দেখিছে মই বেছি ডাঙৰকৈ কটা দেখি সৰু কৰি লৈছে। এতিয়া এড কৰা হৈছে সেই পেষ্টখিনি ধুনীয়াকৈ মেৰিনেট কৰা হ'ব। তাৰ পাছত এড কৰা হৈছে হালধি পাউডাৰ। ইয়াত চিকেন মছলা অকণমান এড কৰিছে, মানে অকণমান স্মেলটো ভাল হয় আৰু সেইটো হিচাপত কৰিছে। আৰু এয়া ৰেড চিলি, মানে কাশ্মীৰী ৰেড চিলি, কিয়নো জ্বলা দিছোঁৱে অলৰেডি। এয়া এতিয়া ধুনীয়াকৈ মেৰিনেট কৰা হৈছে। আৰু এটা ৰেচিপি আছে দেই, এয়া হৈছে চিকেন এপোৱামান হ'ব। আৰু এয়া বনিব কি জানে, এয়া বনিব ঘৰুৱা ষ্টাইলত চিলি চিকেন। ইয়াতে দেখিছে এড কৰা হৈছে সেই পেষ্টখিনি, তাৰপিছত হালধি পাউডাৰ, অলপ চিকেন মছলা আৰু অলপ কৰ্ণফ্ল'ৰ পাউডাৰ। এতিয়া তেলত এড কৰা হৈছে মিহিকৈ কাটি লোৱা পিঁয়াজখিনি। সেইখিনি এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থকা হ'ব। ইয়াতে আপোনালোকৰ এটা কুৱেশ্যন হ'ব পাৰে, ক্ৰেবৰ যে যোনকেইটা ওপৰৰ লেয়াৰ খোলাকেইটা, সেইকেইটা মছলা কিয় মেৰিনেট কৰা নাই বুলি। আচলতে সেইকেইটা মেৰিনেট কৰিব প্ৰয়োজন নাই, কাৰণ সেইখিনি ডাইৰেক্টলি এড কৰি দিলে সেই জোলখিনিত অট'মেটিকলি যোনটো মানে মছলা, সেই মছলাখিনি সোমাই যায়। মোৰ কথা কওঁতে অলপ লাগি ধৰিছে নহয় জানো। সেয়া আপোনালোকে প্লিজ ইগন'ৰ মাৰি দিব দেই। মই লাহে লাহে শিকি আছোঁ, কাৰণ এইবিলাক নতুন এক্সপিৰিয়েঞ্চ যে মোৰ। এতিয়া আনফালে সৰু কেৰাহীখনত মেৰিনেট কৰি থোৱা চিকেনখিনি ফ্ৰাই কৰা হ'ব। আৰু এইফালে চিকেন ফ্ৰাই হৈ আছে, আৰু ইয়াতে সেই মেৰিনেট হৈ থকা ক্ৰেবখিনি ডাইৰেক্টলি এড কৰা হৈছে। আৰু লগতে খোলাকেইটাও দেই, এয়া কাটি লোৱা হৈছে চিলি চিকেনৰ কাৰণে। তাৰপাছত সেই পিঁয়াজ আৰু কেপচিকামখিনি এড কৰি হালধি আৰু ৰেড চিলি পাউডাৰ এড কৰি দিয়া হৈছে। আনফালে এয়া পূৰা উতলি আছে ক্ৰেবখিনি। এইফালে অলপ নহৰু, আদা, জিৰা, জালুকৰ পেষ্ট দি লাহে লাহে ভজা হ'ব। ইয়াতে এড কৰা হৈছে টমেটো চচ, চিলি চচ আৰু ৰেড চিলি চচ। আৰু অকণমান
চেনি দি বিলাহী আধা অংশ এড কৰি দিয়া হৈছে। এইফালে লগালগ চাফাও কৰি থকা হৈছে। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, কিয়নো চিকেনৰ ৰেচিপিটোৰ কথা নকওঁ, কিন্তু এই ক্ৰেবৰ ৰেচিপিটো বহুত ধুনীয়া হৈছে মানে। আৰু এই ৰেচিপিটো মোৰ হাজবেণ্ডেই, আচলতে দুইটাই ৰেচিপি মোৰ হাজবেণ্ডেই বনাই আছে। এয়া ফাইনেল লুক চিলি চিকেনৰ। আৰু আনফালে এয়া ক্ৰেব ৰেচিপি। আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আকৌ পুনৰ নতুন ৰেচিপি লৈ আহিম দেই। এতিয়ালৈ আহিছোঁ, বাই বাই।